অংগনবাড়ী কৰ্মী সহায়িকাসকলে হাবু ডাবু খাই আছিল হাবু ডাবু 50 টকা আৰু 175 টকা তেতিয়া অৱশ্যে অলপ কামৰ পৰিমাণ কম আছিল ক্ৰমান্বয়ে কাম ইমান বাঢ়ি আমি মানে কোনোফালে ঢুকি নোপোৱা হ'লো কাৰণ আমি ঘৰৰো কামত সময় দিব নোৱাৰা হ'লো আৰু চাকৰিৰ কামতো আমাৰ সময় মানে নাযায় এনেকুৱা এটা অৱস্থা হ'ল হাবু ডাবু যেতিয়া খাই থাকিলো কোনোবাই আমাক সহায় কৰক কেনেকৈ আমি যাম কেনেকৈ আমি নাযাম আমি পাৰ বিহীনভাৱে চলিব ধৰিলো অংগনবাড়ীবিলাকে তাৰপিছত 99 চনত CIT নামৰ মহান সংগঠনটোৱে ICDSৰ বিশেষ তেতিয়াৰ বাইদেউসকলক লগ লাগি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাক জন্ম দিলে 99 চনত তেতিয়া যেনিবা আমি অলপ সৰু আছিলোঁ মই 88ত সোমাইছিলোঁ আৰু 88ত মই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট নিদিওঁতে অংগনবাড়ীত সোমালোঁ 3 বছৰ বঢ়াই লৈ পেলাই 15 বছৰ 3 মাহ আছিল মোৰ বয়স এই আমাৰ বাইদেউজনীয়ে জানিব এইটো আমাৰ গাঁৱৰে বাইদেউ মোৰ বয়স তেতিয়া 15 বছৰ 3 মাহ আছিল মই দুখীয়া ঘৰৰ ছোৱালী অৱস্থা বহুত বেয়া আই আৰু মই মানে পানীৰ পৰা ঘৰটোত থাকোঁতে মানে টেঙাই গৈছিল সেইকাৰণে কিবা কৰি মানে এটা চাকৰি লাগে মোৰ ঘৰটো ভাল কৰিম এনেকুৱা কাৰণে সেই সময়তে ICDS আমাৰ ৰংজুলিত আহিছিল আৰু এজন ভিনদেউৰ সহযোগত মই 15 বছৰ 3 মাহটো মানে ভিনদেউৰ পৰামৰ্শ দিছিল যে 18 বছৰ নহ'লে তই ICDSত সোমাব নোৱাৰ তেতিয়া মই হেডমাষ্টাৰক যাই ক'লো ফৰ্ম ফিল আপ কৰাৰ সময়ত চাম মোৰ বয়সটো বঢ়াই দিব লাগে বোলে কিয় মই চাকৰি কৰিম কিন্তু কি চাকৰি মই সেয়াও নাম নাজানো বান্ধৱীসকল মই ইমান সৰু আছিলোঁ হেডমাষ্টাৰে কৈছে চাকৰিটোৰ নাম কি মই কৈছোঁ ছাৰ চাকৰিটো মই নাম নাজানো খালি তেওঁ ভিনদেউৱে কৈছে যিজন মানুহে কৈছে চাকৰিটোৰ দৰমহা কম কিন্তু বাহিৰা পইচা বহুত বেছি সেইকাৰণে তেতিয়া ছাৰে কৈছে বয়স কিমান দিন মই সৰু নহয় মই ভাবিলোঁ 18 বছৰ বেতন কম বাড়লে বছর বেশি তেতিয়া মই 19 বছৰ বঢ়াই দিলোঁ তাৰপিছত মোৰ আয়ে বহুত মানে একো নাজানে পৃথিৱীখন মোৰ আয়ে চিনি নাপায় আই বুকুতে ডাঙৰ হৈ মই এইখিনি হৈছোঁ গতিকে ময়ো বেছি ৰচিদাহঁতৰ নিচিনা নাজানো মানে সাধাৰণ অলপ জানো গতিকে আই বুকুত থাকি যিখিনি শিকিছোঁ অসম ৰাজ্যিকৰ আছোঁ যদিও এতিয়া কোনোবাই পৰিচালনা কৰিছে পৰিচালিত হৈছোঁ কাৰোবাক পৰিচালনা কৰিছোঁ কিন্তু নিৰ্বিঘ্নে ভয় ডৰ নোহোৱাকৈ লাজ নোহোৱাকৈ গতিকে CITয়ে আমাক যেতিয়া লগ দিলে তেতিয়া আমি CITৰ লগতে আছোঁ CITৰ লগত থাকি আমি আজি ইন্দিৰা আজি ৰচিদাই যে কথা ক'ব শিকিছে CITৰ লগত বেনাৰখনতে শিকিছে CITয়েও বহুত শিকালে আমাক এতিয়া এটা সময়ত চাওক বান্ধৱীসকল আমি আমাৰ ধুবুৰীৰ যি উপদেষ্টা কবিয়ে যিখিনি কথা কৈছে ভাল কথা কৈছে যে মই পাহৰি গ'লো কথাটো এওঁ কথা পাতি আছে আচ্ছা যিয়ে নহওক আমি মানুহ হিচাপে আমি খাই বৈ ভালকৈ থাকি আমি মংগল গ্ৰহত ঘৰ বিচাৰিব খোজা নাই আমি আমাৰ নিজৰ ঘৰটোতে দুবেলা দুপৰীয়া খাই মতা কাপোৰেৰে আমি জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰোঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটাক ভাল স্কুলত দিব নোৱাৰিলেও বেয়া স্কুলতো নিদিব মোৰ মন যায় বেলেগৰ ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ কৰিছে মোৰ ল'ৰাটো সাধাৰণতে যদি মাষ্টাৰ লগত প্ৰতিটো মাকে ভাবে আৰু তেনে বহু মাক অংগনবাড়ী গতিকে আমাৰ যিহেতু মাননীয়ে নোজোৰে CITৰ লগত যিহেতু আমি লগ হৈছোঁ আমাৰ বাইদেউসকলে লগ হৈছিল যেতিয়া আমিও লগ হৈছোঁ আপোনালোকক লগ হৈছে CITৰ লগত লগ হৈ আমি তেতিয়া মনমোহন সিঙৰ দিনত আমি 1500 টকা পালোঁ তাৰপিছত ক্ৰমান্বয়ে আমি 3000 পালোঁ তাৰপিছত 5000 পালোঁ আৰু অসমৰ চৰকাৰখনে আজি বিজেপি চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰে বিজেপি এটা দল হিমন্ত বিশ্ব শৰ্মা এটা মানুহ আমি কিন্তু হিমন্ত বিশ্ব শৰ্মাক সন্মান নকৰোঁ তেওঁ বহা আসনখনকহে আমি সন্মান কৰোঁ এইটো কথা আপোনালোকে ভিডিঅ' কৰি যদি ভাইৰেল কৰে জয়মতীয়ে ভয় নকৰে হিমন্ত বিশ্বক সন্মান নকৰোঁ তেওঁ বহা আসনখনক মুখ্যমন্ত্ৰীৰ বাকী এই ধাপেৰে CITয়ে আমাক শিকাইছে আগবাঢ়িবলৈ আমি আগবাঢ়িছোঁ কি অপৰাধ কৰিছিল অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই কি অপৰাধ কৰিছিল তেওঁলোকে কামৰ ওপৰত জাপে কাম দিছে নিৰীহ অংগনবাড়ীকেইটাক আজি তেওঁলোকে নাৰী সবলীকৰণৰ গুণ গায় নাৰী সবলীকৰণৰ মিটিং কৰে ৰাজকোষৰ পৰা জাপে পইচা ওলাই নাৰী সবলীকৰণ কৰে এই সকল নাৰীৰ কথা কি চিন্তা
কৰিছে যদি CITয়ে কৰিছে মই মুক্ত হস্তে ক'ব পাৰিছোঁ CITৰ বেনাৰখন লজ্জাৰ কথা নহয় কিন্তু CITয়ে বহু নাৰীক চকু মেল খুৱাই দিছে সেইটো কথা অনুভৱ কিয় নকৰে অনুধাৱন কিয় নকৰে আজি গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সিদিনাখনলৈ ভাল পাই আছিলোঁ ময়ো জাতে পাতে এগৰাকী হিন্দু ছোৱালী জাতে পাতে এগৰাকী হিন্দু ছোৱালী প্ৰায় মুখ্যমন্ত্ৰী উজনিৰ পৰা আহে নামনিৰ মুখ্যমন্ত্ৰী হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা নামনিৰ মুখ্যমন্ত্ৰীৰ কাৰণে আৰু তেলেৰ মুখ্যমন্ত্ৰীৰ কাৰণে বহুত ভাল পাইছিলোঁ বহুত শ্ৰদ্ধা কৰিছিলোঁ কিন্তু যিদিনাখন অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ তেওঁ বিক্ৰী কৰিলে সিদিনাখন মই তেওঁক খুৱাই দিছোঁ কাৰণ কি অধিকাৰ তেওঁ আজি ইপদ কালি সিপদ আজি হিমন্তৰ তলত আছোঁ কাৰণে আমি হিমন্তৰ বহতীয়া হৈ নাযাওঁ আমাৰো এটা নৈতিক অধিকাৰ আছে আমিও গণতন্ত্ৰৰ মানুহ আমি গণতন্ত্ৰৰ দেশত বাস কৰিছোঁ কোনো বিজেপি দলত আমি বাস কৰা নাই আমি গণতন্ত্ৰ দলত বাস কৰিছোঁ গতিকে যি চৰকাৰ আহে তাৰে তলত আমি নাথাকোঁ আমি আমাৰ নৈতিক অধিকাৰেৰে আমিতো আন্দোলন কৰিব আমাৰ মন নাছিল হবিয়ে কৈছে জাপে স্মাৰক পত্ৰ দিছোঁ আমি মন্ত্ৰীৰ জৰিয়তে MLAৰ জৰিয়তে মন্ত্ৰীৰ জৰিয়তে DCৰ জৰিয়তে জাপে স্মাৰক পত্ৰ সঞ্চালকালয় জাপে স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী তাতে জাপে স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী তাতে একোটো